আপোনালোক একেবাৰে নিশ্চিত থাকিব পাৰে যে 100% সম্ভাৱনা আছে যে এই ভিডিঅ'টোৰ পৰা দুটা কুৱেশ্যন এটলিষ্ট আপোনালোকৰ এপেক্স বেংকৰ এছিষ্টেণ্টৰ 28 জুন তাৰিখে হ'বলগীয়া এক্সামত কমন পৰিব কাৰণ যোৱাবাৰো এপেক্স বেংকৰ এছিষ্টেণ্টৰ পৰীক্ষাত এব্ৰিভিয়েশ্যনৰ ওপৰত কুৱেশ্যন আহিছিলে চ' এইবাৰো আহিব চ' ইয়াতে প্ৰথম কুৱেশ্যনটোত একেবাৰে ইজি এটা কুৱেশ্যন ৰাখিছোঁ যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দ্য UPI UPI ফুল মিনিংটো কি UPI ফুল মিনিংটো আমি সকলোৱে জানো ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ এতিয়া অপশ্যন চিটো আৰু ডিটো আমি ডিৰেক্টলি কেঞ্চেলে কৰি দিলোঁ কিন্তু অপশ্যন এ আৰু বি দুইটাতে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচে আছে কিন্তু ইয়াতো আপোনালোকে ভাল ধৰণে চাব লাগিব কাৰণ স্পেলিঙতো আপোনালোকে যাব লাগিব ইয়াতে পেমেণ্টৰ লগত এটা এছ থাকে চ' বি উইল বি দ্য কাৰেক্ট এনচাৰ ইয়াতে এছটো নাই চ' বিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে এই ধৰণৰ অকণমান সৰু সৰু কথাবিলাকতো মন কৰিব UPI is a real-time payment system developed by NPCI National Payment Corporations of India NPCI ডেভেলপ কৰিছিলে UPI ঠিক আছে নেক্সট সেইকেইটা কথাই সুধি দিলে যে NPCI ফুল মিনিংটো কি কাৰণ এইটো ইম্পৰ্টেণ্ট হয় NPCI ফুল মিনিংটো হৈছে নেশ্যনেল অপশ্যন এত আছে নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যন অফ ইণ্ডিয়া বিত আছে নেশ্যনেল পেমেণ্ট কাউন্সিল অফ ইণ্ডিয়া চিত আছে নেশ্যনেল প্ৰচেছিং কৰ্পৰেশ্যন অফ ইণ্ডিয়া অপশ্যন ডিত আছে নেশ্যনেল পাব্লিক কৰ্পৰেশ্যন অফ ইণ্ডিয়া অলপ আগতে পঢ়ি আহিছোঁ চ' অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যনছ অফ ইণ্ডিয়া ঠিক আছে NPCI অপাৰেটছ UPI অপাৰেট কৰে আৰু ৰুপে অপাৰেট কৰে IMPS অপাৰেট কৰে এণ্ড আদাৰ ৰিটেইল পেমেণ্ট যিবিলাক চিষ্টেম আছে গোটেইবিলাককে NPCI কি কৰে অপাৰেটছ কৰে ঠিক আছে নেক্সট আহিলে 3 নম্বৰ কুৱেশ্যন সুধিছে NEFT ফুল মিনিংটো সুধিছে NEFT মানে কি NEFT মানে হৈছে অপশ্যন এত আছে নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ বিত আছে নেশ্যনেল ইজি ফাণ্ড ট্ৰান্সফাৰ চিত আছে নিউ ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ আৰু ডিত আছে নেশ্যনেল এক্সপ্ৰেছ ফাণ্ড ট্ৰান্সফাৰ শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ চমুকৈ আমি ক'ব পাৰোঁ NEFT বহুত বেছি ইম্পৰ্টেণ্ট বেংকিং টাৰ্মিনলজিত NEFT নেক্সট আহিলে আপোনালোক কুৱেশ্যন NEFT ইজ এন ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ চিষ্টেম মেইনটেইন বাই দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যিটো নেকি RBI মেইনটেইন কৰে তো NEFT তো 4 নম্বৰ কুৱেশ্যনটো যোৱাৰ আগতে এইখন আমাৰ যিহেতু আমি গমেই পাই জ্ঞানতীৰ্থ ৱেডে ছাকচেছ ইউটিউব চেনেলৰ তৰফৰ পৰা প্ৰথমবাৰৰ কাৰণে এইবাৰ 10 দিনীয়া এটা বিশেষ মক এক্সাম আয়োজন কৰা হৈছিলে আৰু সেই তাৰে মক এক্সামৰ লাইভ মক এক্সামৰ 5 নম্বৰ মক এক্সামৰ এইটো ৰিজাল্ট হয় ইতিমধ্যে 6 নম্বৰ মক এক্সাম যোৱাকালি হৈ গৈছে তো তাৰ ৰিজাল্ট আজি পাব্লিছ কৰা হ'ব চ' এই ধৰণৰ মক এক্সামত যদি আপোনালোকে পাৰ্টিচিপেট কৰিব বিচাৰিছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত হোৱাটছএপ নাম্বাৰ আছে তাতে আপোনালোকে কণ্টেক্ট কৰিলেই হ'ব সম্পূৰ্ণ একদম পৰীক্ষাৰ দৰে এটা এনভাইৰনমেণ্ট আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ঠিক আছে চ' এই নম্বৰ কুৱেশ্যনটো সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দ্য RTGS ফুল ফৰ্মটো হৈছে ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ বাকীকেইটা ভুলেই হ'ব কাৰণ ৰেপিড ট্ৰান্সফাৰ গ্ৰছ ছেটেলমেণ্ট নহয় ৰিয়েল ট্ৰান্সফাৰ গ্ল'বেল ছেটেলমেণ্টটো নহয় এইখিনি ভুল হ'ব ঠিক আছে নেক্সট 4 নম্বৰ কুৱেশ্যনটোতে লিখি থোৱা আছে যে RTGS ইজ ইউজ ফৰ হাই লেভেল ফাণ্ড ট্ৰান্সফাৰ ইন ৰিয়েল টাইম ঠিক আছে নেক্সট আহিলে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ IMPS এইটো খুব আহিবলগীয়া এটা কুৱেশ্যন IMPSৰ ফুল মিনিংটো কি IMPSৰ ফুল মিনিংটো হৈছে ইমিডিয়েট পে'মেণ্ট ছাৰ্ভিচ অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ এইখিনি ভুল ইনষ্টেণ্ট মানি পে'মেণ্ট ছাৰ্ভিচ ইমিডিয়েট প্ৰচেছিং ছাৰ্ভিচ ইণ্ডিয়ান মানি পে'মেণ্ট ছাৰ্ভিচ এইখিনি শুদ্ধ নহয় অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ইয়াতে লিখা হৈছে যে IMPS এলাউজ ইনষ্টেণ্ট 24/7 ঘণ্টাই কাম কৰে ইণ্টাৰবেংক ফাণ্ড ট্ৰান্সফাৰ এটা হয় নেক্সট আহিলে 6 নম্বৰ কুৱেশ্যনত একেবাৰে ইজি এটা কুৱেশ্যন যিকোনো ধৰণৰ এক্সামতে আহে বেংকিং এক্সাম বুলিয়ে নহয় ATMৰ ফুল মিনিংটো কি হয় আমাক সুধিছে অট'মেটেড টেলাৰ মেচিন অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ আপোনালোকে ক'বচোন ফাৰ্ষ্ট ATM ইন ইণ্ডিয়া কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে আৰু ক'ত এষ্টাব্লিছ কৰা হৈছিলে ঠিক আছে অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ ATM এনেবলছ বেংকিং ছাৰ্ভিচ উইদাউট ভিজিটিং ব্ৰাঞ্চ তো এইটো গমেই পায় ATMৰ যিবিলাক কাম নেক্সট আহিলে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দ্য IFSC আমাৰ বেংকৰ প্ৰতিটো বেংকতে এটা IFSC কোড থাকে আমি দেখোঁ 11টা সংখ্যাৰ এটা কোড থাকে তো সেই IFSC ফুল মিনিংটো কি ইণ্ডিয়ান ফাইনেন্সিয়েল চিষ্টেম কোড ইয়েছ অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ ইণ্ডিয়ান ফাইনেন্সিয়েল চিষ্টেম কোড হ'ব IFSC ফুল ফৰ্ম ঠিক আছে IFSC ইউনিকলি আইডেণ্টিফাইজ এ বেংক ব্ৰাঞ্চ ঠিক আছে নেক্সট আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 8ত সুধিছে MICR ফুল মিনিংটো কি MICR ফুল মিনিংটো হৈছে মেগনেটিক ইংক কেৰেক্টাৰ ৰিকগনিশ্যন অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ
ঠিক আছে MICR টেকনলজি ইজ ইউজ টু চেক প্ৰচেছিং এইটো চেক প্ৰচেছিঙৰ কাৰণে ইউজ কৰা হয় নেক্সট 9 নম্বৰ কুৱেশ্যনটো সুধিছে CTS টো এইটো বহুতে ভুল কৰি দিব যদি CTS ৰ ওপৰত আহে CTS টো অপচন এ আছে চেক ট্ৰানজেকচন সিস্টেম বি আছে চেক ট্ৰান্সফাৰ সিস্টেম সি আছে চেন্ট্ৰেল ট্ৰানজেকচন সিস্টেম আৰু অপচন ডি আছে ক্লিয়াৰিং ট্ৰান্সফাৰ সিস্টেম তো ইয়াতে চক তো ইয়াতে চাই লওক আপোনালোকৰ ট্ৰানজেকচন এই ওয়ার্ডটো ট্ৰানজেকচন হয় আৰু এটো হৈছে ট্ৰানকেশন কিন্তু এই ট্ৰানকেশনটো ভুলকে আছে বুলি নাভাবিব এটো শুদ্ধতৰ অপচন এটোই হ'ব চেক ট্ৰানকেশন সিস্টেম ঠিক আছে CTS speeds up checks clearance by using scanned images তো এটো এনেকুৱা ধৰণে কাম কৰে নেক্সট আহিলে 10 নম্বৰ কোৱেশ্চন তাতে সুধিছে NPA মানে কি NPA মানে হৈছে নন পাৰফৰ্মিং এছেট অপচন এ উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে তো এটো হ'ব শুদ্ধ উত্তৰ এ লোন বিকমস NPA এটা লোন NPA তেতিয়া হ'ব when repayment remains overdue beyond the prescribed time তো যদি এটা লোনৰ যেটো দিবলগীয়া থাকে সেইখিনি যদি এটা প্ৰেসক্ৰাইবড টাইমৰ বাহিৰে যদি দিব নিদিয়ে মানে ভিতৰত যদি নিদিয়ে তেতিয়া হলে হেতু NPA ত পৰে মানে নন পাৰফৰ্মিং এছেট হেতু আমি ক'ব পাৰো সিম্পলি বেড লোন বুলি ক'ব পাৰো যেটো বেড লোন আমি এটোকে ক'ব পাৰো ঠিক আছে 11 নম্বৰ কোৱেশ্চনটো সুধিছে তো ইয়াতে আপোনাকে 11 নম্বৰ কোৱেশ্চন সুধিছে CRR ৰ ফুল মিনিংটো কি তো CRR ৰ ফুল মিনিংটো হৈছে কিমান বাৰ আলোচনা কৰিছো কেছ হিচাপ ৰেশিও আমাৰ মক পেপাৰটো এইবোৰ কোৱেশ্চন ইনক্লুড আছে banks must keep a certain percentage of deposits with RBI as CRR ঠিক আছে কেটো কেছ হিচাপ ৰেশিও বুলি আমি ক'ব পাৰো ঠিক আছে নেক্সট এইবোৰ আমাৰ একচুয়ালি আমি যি দৰনিয়া লাইফ মক এক্সাম আমি কন্ডাক্ট কৰিছো তো সম্পূৰ্ণ এক্সামৰ দৰে এটা এনভায়ৰনমেন্ট ক্ৰিয়েট কৰি আপোনালোকক হেখিনি এটা কনফিডেন্স বিল্ড কৰিব বিচাৰিছো সো আমি OMRC টো আপোনালোকক পাবলিশ প্ৰভাইড কৰিছো আৰু হে OMRC সমূহ যেহেতু 6 বজাৰ পৰা 8 বজালৈকে এক্সাম বিলাক হয় তো 8 বজাৰ 10 মিনিটৰ ভিতৰত আপোনালোকক সাবমিট কৰিবলৈ দিয়া হৈছে তো এনেকৈ ধৰণে সাবমিট কৰাৰ পিছত এখিনি চেক কৰি পানি নাম্বাৰ ইন কৰি পানি আপোনালোকক এখন মেৰিট লিষ্ট প্ৰভাইড কৰা হয় যাতে নিজৰ কনফিডেন্সটো বুষ্ট হয় দিদি নহক 12 নম্বৰ কোৱেশ্চনটো সুধিছে SLR ৰ ফুল মিনিং কি SLR ৰ ফুল মিনিংটো হৈছে statutory liquidity ratio option A will be the correct answer SLR is the minimum percentage of the deposit banks must maintain in liquid assets ঠিক আছে swift wordটোৰ ফুল মিনিং কি এটো সাগে মই আলোচনা কৰা নাই swift মানে হৈছে as per Society for Worldwide Interbank Financial Telecommunication মনে ৰাখি থব SWIFT মানে হৈছে Society for Worldwide Interbank Financial Telecommunication ইয়াতে লিখাই আছে যে SWIFT is used for international financial messaging নেক্সট আহিলে 10 নম্বৰ কোৱেশ্চনটো SIP ৰ ফুল মিনিংটো কি SIP ফুল মিনিংটো হৈছে Systematic Investment Plan সো অপচন A will be the correct answer হ'ব তো এই ধৰণে মনে ৰাখিব নেক্সট আহিলে 15 নম্বৰ কোৱেশ্চন তে SIP টো আসলে মিউচুৱেল ফাণ্ডৰ লগত ৰিলেটেড সো SIP allows regular investment in mutual fund যি সকলে মিউচুৱেল ফাণ্ড কৰে তেওঁলোকে সকে খুব কৈ থাকে ন SIP কথা কয় তো SIP মানে হৈছে সিস্টেমেটিক ইনভেষ্টমেন্ট প্ল্যান এটো মনে ৰাখি থৈ দিব 15 নম্বৰ কোৱেশ্চনটো সুধিছে EMI আমি যে কওঁ EMI দিবলৈ আছে বুলি মন্থৰ এখন সকলে EMI দিবলৈ থাকি নহয় জানো যি সকলে লোন লয় তো হে EMI ফুল মিনিংটো হৈছে ইকুৱেটেড মন্থলি মানি ইনষ্টলমেন্ট অপচন A will be the correct answer হ'ব ঠিক আছে এটা যদি চাও EMI is a fixed monthly payment made towards a loan এটা লোন যেতিয়া আমি লওঁ লোনটো লোৱাৰ পাছত আমি ফিক্সড এটা monthly payment কৰিবলগীয়া থাকে হেতু আমি ইকুৱেটেড monthly installment বুলি ক'ব পাৰো তাৰমানে EMI বুলি ক'ব পাৰো what is the full form of the CIBIL আমি এটা লোন লবলৈ যাওঁতে খুব CIBILটো চালে CIBIL স্কোৰ যদি ভাল হয় তেতিয়াহে আমাক লোনটো দিয়ে তে এই CIBIL মানে কি CIBIL মানে হৈছে ক্ৰেডিট ইনফৰমেশন ব্যুৰো ইণ্ডিয়া লিমিটেড ইয়াতে এটো চেন্ট্ৰেল আছে দেই গতিকে এটো ভুল হ'ব আৰু এইটা ভুলি ক্ৰেডিট ইনফৰমেশন ব্যুৰো ইণ্ডিয়া লিমিটেড নেক্সট যদি যাওঁ ইয়াত লিখাই আছে CIBIL maintains credit records and credit scores ঠিক আছে
নেক্সট আহিলে 17 নম্বৰ কুৱেশ্যন যেটো নেকি 2024 বৰ্ষৰ এপেক্স বেংকৰ এছিষ্টেণ্টৰ এক্সামত অহা এটা কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তো ইয়াতে হৈছে KYC ফুল মিনিং হৈছে নো ইউৰ কাষ্টমাৰ একেবাৰে সিম্পল কুৱেশ্যন ঠিক আছে নেক্সট আহিলে হুইচ অৰ্গেনাইজেশ্যন ইন্ট্ৰডিউস UPI মই আগতে কৈ আহিছো UPI কোনে ইন্ট্ৰডিউস কৰে NPCI ইন্ট্ৰডিউস কৰে NPCI ফুল মিনিংটো মই কৈ আহিছো আপোনালোকে এতিয়া কমেন্ট কৰিবচোন কিমান মনত হৈছে মই চাও ঠিক আছে নেক্সট আহি গল NPCI launched UPI to facilitate instant digital payments. 19 number question is KYC norms are mainly aimed at KYC norms to mainly aimed at option A will be the correct answer preventing money laundering. ठीक है to know your customer. KYC helps banks verify customer identity and prevent financial crimes. ইয়াতে এখন আমাৰ মক পেপাৰৰ যিখন এডভাৰটাইজমেন্ট যদি আপোনালোকৰ লাইভ এক্সামত জয়েন কৰিবলৈ মন নাই তেতিয়া হলে মক পেপাৰ সমূহ যদি লাগে লৈ লব পাৰে অন স্পট লাভ কৰিব WhatsAppত কথা পাতি ললে হল গটেখিনি তাতে বুজাই দিব স্যাৰ ঠিক আছে 20 নম্বৰ কোৱেশ্চনটো সুধিছে which document is commonly accepted as a proof of identity for KYC কাৰণে আধাৰ কাৰ্ডো লোৱা হয় পান কাৰ্ডো লোৱা হয় পাছপোৰ্টও লোৱা হয় তাৰমানে all of the above হ'ব শুদ্ধ উত্তৰ all these documents are accepted for KYC verification as per regulatory guidelines 21 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 21 নম্বৰ কোৱেশ্চনটোত মোস্ট ইম্পৰ্টেন্ট এটা ওয়ার্ড দিয়া হৈছে যেটো নেকি অহাৰ খুবেই চান্সেস আছে আৰু AEPS এটো আহিলে সকলোৱে নোৱাৰিব AEPS ৰ ফুল মিনিংটো কি আমাক সুধিছে AEPS ৰ ফুল মিনিংটো হৈছে আধাৰ এনেবল পেমেন্ট সার্ভিস সিস্টেম অপশন A will be the correct answer বাকি এটা ভুল ইলেক্ট্ৰনিক নহয় automated enable নহয় আধাৰ ইজি পেমেন্ট সার্ভিসও নহয় অপশন A টো হ'ব শুদ্ধ উত্তৰ মনত ৰাখি থৈ দিব আধাৰ এনেবল পেমেন্ট সিস্টেম AEPS allows banking transactions through Aadhaar authentication. আজিকালি Aadhaar authentication কৰিবলগীয়া হয়ই নহয় নেক্সট আহিলে 22 নম্বৰ কোৱেশ্চন BBPS ৰ ফুল মিনিংটো কি আমাক সুধিছে ভাৰত বিল পেমেন্ট সিস্টেম অপশন A will be the correct answer বাকিখিনি হ'ব ভুল তো ভাৰত বিল পেমেন্ট সিস্টেম BBPS is an integrated bill payment system operated by NPCI যেটো নেকি NPCI অপাৰেট কৰে এটা ভীমৰ ফুল মিনিংটো আপোনালোকে ক'বচোন ভীম মই এই ভীমৰ ফুল মিনিংটো ইয়াত এই ভিডিওটো ৰখা নাই বাকি গুটিখিনি ৰাখিছো তো ভীমৰ ফুল মিনিংটো ক'বচোন এভাগে মই ভিডিওত আলোচনা কৰি আহিলো যেহেতু নেক্সট আহিলে what is the full meaning of the POS ৰ ফুল মিনিংটো কি POS ৰ ফুল মিনিংটো হৈছে point of sale option A will be the correct answer ঠিক আছে POS terminals are used for card payments at merchant locations ঠিক আছে Next, what is the full form of the CASA in banking? CASA মানে হৈছে current account and saving account. Option A will be the correct answer. Current account and saving account. So CASA deposits are combined deposits in current and saving accounts. Next আহিলে 25 number question. EFT full meaning কি? EFT মানে হৈছে electronic fund transfer. Option A will be the correct answer. EFT refers to the electronic transfer of the money from one account to another. Next, what is the ECS? ECS or full meaning to ki? ECS or full meaning to is electronic clearing service. Option A will be the correct answer. ECS is used for bulk payments and received electronically. Next, the demat account or full meaning to is apnalokor dematerialized account. Option A will be the correct answer. Hobo. ঠিক আছে এই ডিমেট একাউন্ট হোল্ড সিকিউৰিটিজ ইন ইলেক্ট্ৰনিক ফৰ্ম ঠিক আছে সেবিৰ ফুল মিনিংটো আপোনালোকে সকলোৱে জানিব লাগে সেবিৰ ফুল মিনিংটো কি হয় সেবিৰ ফুল মিনিংটো হৈছে সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া ঠিক আছে সেবি 1988 ত স্থাপন হৈছিল ঠিক আছে নেক্সট নাবাৰ্ডৰ ফুল মিনিংটো সুধিছে যেটো নেকি 1982 ত এস্টাব্লিশ কৰা হৈছিল National Bank for Agriculture and Rural Development. Option A will be the correct answer. NABARD is the apex development bank for agriculture and rural sectors. তাৰমানে যেটো আমাৰ কোঅপাৰেটিভ বেংকছ যে কোঅপাৰেটিভ বেংকছৰ apex ইনষ্টিটিউচন বুলি কৈ দিয়া লগে লগে নাবাৰ্ডে হ'ব শুদ্ধ উত্তৰ 30 নম্বৰ কোৱেশ্চনটো হৈছে সিডবি নেকি কিমান চনত এস্টাব্লিশ কৰা হৈছিল 1990 চনত সিডবি এস্টাব্লিশ কৰা হৈছিল আৰু সিডবিৰ ফুল মিনিংটো হৈছে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া অপশন এ উইল বি দা কাৰেক্ট আনসাৰ হ'ব সিডবি promotes and finance MSMEs in India. Next,
What is the full form of the Exim Bank? Exim Bank or full meaning to Hude? To Exim Bank or full meaning to Hoise Export Import Bank of India. Option A will be the correct answer. আপোনালোকে ক'বচোন হাউচিং ডেভেলপমেণ্ট যিটো বেংক হয় সেই বেংকটো হেডকোৱাৰ্টাৰ ক'ত আছে নিউ দিল্লীত আছে আৰু কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে 1988 মনে ৰাখি থব নেক্সট আপোনালোকৰ যিখন আমাৰ মক পেপাৰসমূহৰ যিখিনি টাইম টেবুল এইখিনি মক পেপাৰ লাইভ মক পেপাৰ 1 খন 15 জুনত হৈ গ'ল 2 খন 15 জুনত হৈ গ'ল 3 খন 18 জুনত 4 খন 20 জুনত 5 খন 21 জুনত একেবাৰে টাইম ওয়াইজ হৈ গৈছে যিখিনি টাইম দিয়া হৈছে 6 খন যোৱাকালি 22 জুনত হৈ গৈছে আৰু 7 খন আজি 23 জুনত হ'ব সো এই ধৰণে 26 জুনলৈকে এক্সাম বিলাক আছে সো কোনোবাই যদি ল'ব বিচাৰিছে এতিয়াও মক পেপাৰসমূহ লৈ ল'ব পাৰে আমাৰ ফোন নাম্বাৰটো ডেসক্ৰিপচনত আছে তাতে হোৱাটছআপ কৰিলেই হ'ল আৰু যিসকলে এতিয়া ল'ব তেতিয়া আপোনালোকে ছখন মক পেপাৰ যিখিনি 26 জুনলৈকে হ'ল গোটেইখিনি অন স্পট আপোনালোকে হোৱাটছআপ যোগে লাভ কৰি যাব আৰু বাকিখিনি আপোনালোকে এক্সাম হিচাপে দিব পাৰিব কোনো প্ৰবলেম নাই তো ইয়াতে ফুল মিনিংটো সুধিছে এমএসএমই ফুল মিনিংটো কি এমএসএমই ফুল মিনিংটো হৈছে মাইক্ৰো স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ ঠিক আছে MSMEs play a vital role in employment and economic growth. GST full meaning to hodise GST full meaning to hoita goods and services tax etia good and services tax ase goods and services tax ase so s to lagibo goods and services tax moi he karone koiso spelling bila kokoman check koribo GST is comprehensive indirect tax introduced in India 2017 ঠিক আছে next TDS mane ki TDS mane hoise tax deducted option A is deducted at source total deduction source tax deposit system next tax distribution scheme শুদ্ধটো কি হ'ব option A will be the correct answer tax deducted source TDS is deducted by the payer before making specified payments next আহিলে 35 number question EPFO full meaning কি EPFO বুলি আমি ইউজ কৰো ওটো তো EPFO মানে হৈছে এমপ্লয়মেন্ট প্ৰভিডেন্ট ফান্ড অৰ্গানাইজেচন ঠিক আছে next is monorabo EPFO manages provident fund and pension schemes for employees next 36 number question APY mane hoise Atal pension yojana option A will be the correct answer Atal pension yojana API is a government paid pension scheme for workers in the unorganized sector PMJJBY mane hoise Pradhan Mantri Jan Dhan Bima Yojana तो जनधन बीमा योजना নহয় অপশন এ আছে প্ৰধানমন্ত্ৰী জীবন জ্যোতি বীমা যোজনা yes অপশন এ will be the correct answer জীবন জ্যোতি বীমা যোজনা হ'ব শুদ্ধ উত্তৰ ঠিক আছে ইয়াতে it is a life insurance scheme launched by the government of India next আহিলে আপোনালোকৰ PMSBY মানে হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা অপশন এ টোৱে হ'ব শুদ্ধ উত্তৰ বাকিটা ভুল এটা SBY এটা হৈছে আপোনালোকৰ এক্সিডেন্ট ইনস্যুৰেন্স হয় আৰু প্ৰধানমন্ত্ৰী যেটো জীৱন জ্যোতি যোজনা এটো হৈছে লাইফ ইনস্যুৰেন্স মন ৰাখি থৈ দিব এইবিলাক কোৱেশ্চনছ মই আমাৰ মক পেপাৰত ইনক্লুড কৰিছো what is the full form of the PMMY full meaning to কি PMMY full meaning to হৈছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা ঠিক আছে এই মুদ্ৰা যেটো ওয়ার্ড এই মুদ্ৰা ওয়ার্ডটোৰ এটা ফুল মিনিং আছে ফুল মিনিংটো আপোনালোকে কমেন্ট কৰিবচোন আমাক PMMY provides loans to non-corporate small business sector. Next আছে SSG. SSG to সকলোৱে জানিব small self help group হ'ব শুদ্ধ উত্তৰ option A টো হ'ব শুদ্ধ উত্তৰ SSG are small groups to promote savings and financial inclusion especially in rural areas. 41 number question সুধিছে what is the full form of the LAF in banking sector LAF or full meaning to কি liquidity adjustment facility হ'ব শুদ্ধ উত্তৰ option A will be the correct answer ঠিক আছে LAF is a monetary policy tool used by the RBI to regulate liquidity in the banking system next 42 number question MSF or full meaning to কি MSF or full meaning to হৈছে marginal standing facility option A টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে MSF allows banks to borrow overnight funds from RBI during emergencies what is the full form of the PSL or full meaning to কি আমাক সুধিছে PSL or full meaning to হৈছে priority sector lending option A will be the correct answer banks are required to lend specified portions of credit to priority sectors
44 নম্বৰ কুৱেশ্যন সাৰফাচী এক্টৰ কথা সুধিছে মই এইটো কুৱেশ্যন ইতিমধ্যে আলোচনা কৰি আহিছো মক পেপাৰটো ইনক্লুড কৰিছো সিকিউৰিটিজেশ্যন এণ্ড কনষ্ট্ৰাকচনছ অফ ফাইনেন্সিয়েল এছেটছ এণ্ড এনফৰ্চমেণ্ট অফ দ্য সিকিউৰিটি ইণ্টাৰেষ্ট এক্ট 2-3 বাৰ চাই দিব এইখিনি আপোনালোকৰ মনত ৰৈ যাব সিকিউৰিটিজেশ্যন and reconstruction of the financial assets and enforcement of the Security Interest Act. Important হয় it empowers banks to recover NPS without court interventions. ঠিক আছে DICGC to বহুত বেছি ইম্পৰ্টেণ্ট এইটো শুদ্ধ অৰ্থটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ ডিজিটেল ইঞ্চুৰেঞ্চ এণ্ড ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেশ্যন ঠিক আছে এটা DICGC ensures bank deposits up to the prescribed limit ঠিক আছে next what is the full form of the IFSCA IFSC কথা পঢ়িলো কিন্তু IFSC A টো যেতিয়া আহি যাব তেতিয়া শুদ্ধ অৰ্থ হ'ব ইন্টাৰনেশ্যনেল ফাইনেন্সিয়েল সাৰ্ভিসেছ চেণ্টাৰ্ছ অথৰিটি মই এই কোৱেশ্যনটো এই কাৰণে লৈ আহিছো কেতিয়াবা IFSC বুলি আহিলে তেতিয়া কিন্তু আপোনালোকে ইন্টাৰনেশ্যনেল নিলিখিব এটো ইণ্ডিয়ান ফাইনেন্সিয়েল সিস্টেম কোড হ'ব কিন্তু IFSC A বুলি যেতিয়া আহিব ইন্টাৰনেশ্যনেল ফাইনেন্সিয়েল সাৰ্ভিস চেণ্টাৰ অথৰিটি হ'ব শুদ্ধ অৰ্থ Option A to hobo daughter. IFSCA regulates financial institutions in IFSC like the Gift City. ठीक है सर GIFT Gift City. PFRDA full meaning to give PFRDA full meaning to होइसे Pensions Fund Regulatory and Development Authority. Option A will be the correct answer. ठीक है सर ये जो side PFRDA regulates the pension system, National Payment System. National Pension System আৰু আমি NPS UBS খুব কৈ থাকো ন NPS ৰ ফুল মিনিং কি হয় NPS ৰ ফুল মিনিং হৈছে National Pension System অপচন সি টো হ'ব শুদ্ধ নিউ পেনশন স্কিম বুলিও বহুতে কয় কিন্তু তাতকৈ বেছি proper hobo national pension system NPS is a voluntary retirement saving scheme regulated by the PFRDA kune regulate kore PFRDA regulate kore PFRDA full meaning to ben pohilwe what is the full form of the AMFI full meaning to ki Association of the Mutual Funds in India Associations of Money Funds in India Asset Money Mutual Fund Institution Association of the Market Funds in India option bila dekhi gome paise option A to hobo শুদ্ধ অৰ্থ Association of the Mutual Funds in India AMFI represents mutual fund companies in India. Next ahile KCC mane hoise Kisan Credit Card. Etu bahut bar alochona korisu Kisan Credit Card option A will be the correct answer. KCC provides timely credit support to farmers. Next ahile PM Kisan full meaning to PM Kisan full meaning to hoise Pradhan Mantri Kisan Samman Nidhi. Option A will be the correct answer. ठीक है PM Kisan provides income support to eligible farmers. Next ahile What is the full form of the e-rupee? E-rupee full meaning to ki hoy electronic rupee unified payment interface hobo শুদ্ধ অৰ্থ option A to hobo শুদ্ধ অৰ্থ ঠিক আছে e-rupee is a cashless and contactless digital voucher system ঠিক আছে CBDC full meaning to সুধিছে CBDC full meaning to hoise central bank digital currency central banking digital cash currency based digital coin next আছে central bank deposit currency শুদ্ধ অৰ্থ hobo option A central bank digital currency hobo শুদ্ধ অৰ্থ CBDC full meaning CBDC is the digital form of sovereign currency and issued by the RBI ঠিক আছে next আহিলে OTS ৰ full meaning OTS ৰ full meaning হৈছে one time settlement option A will be the correct answer হ'ব one time settlement OTS is a mechanism for settling loan dues through negotiated amount তো এটা আপোনালোকৰ কামটো হ'ল ভীমৰ মাগৰে যেটো আলোচনা কৰিছো ভীমৰ ফুল মিনিংটো আপোনাক ক'ব লাগে আৰু ভীম কোনে ৰেগুলেট কৰে আমাক হেতু ক'ব লাগে ঠিক আছে এটো আপোনাৰ কাৰণে হোমৱৰ্ক থাকিলে আৰু ভিডিওটো কেনেকুৱা বলে জনাব কাৰণ আমি যিমান পাৰো একেবাৰে এক্সপেক্টেড কোৱেশ্চন যোৱা বছৰ যেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তাৰ ওপৰত ভিত্তি কৰি তো এবাৰ কেনেকুৱা আহিব পাৰে সেই সম্পৰ্কে আমি আলোচনা যেটো কৰি আছো তো ভিডিওমু কেনেকুৱা পাই আছে আমাক জনাই থাকিব ঠিক আছে যাতে আমি একদিন ৰেগুলাৰ ভিডিও দিব পাৰো আৰু আপনার কনফিডেন্স को बिल्ड কৰিব পাৰো ঠিক আছে তো ইমানে আসলে থ্যাংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিও